ভগৱান শিৱ যিমানেই ৰহস্যময় নহওক কিয় তেওঁ সাজ পোছাক আৰু তেওঁৰ লগত জড়িত তথ্য সমানেই আচহুৱা। শিৱ শ্মশানত বাস কৰে আৰু ডিঙিত সাপ পিন্ধে, শণ আৰু ধাতুৰা খায়। শিৱ উৎসৱ অৰ্থাৎ শাওণ মাহত ভগৱান শিৱৰ পূজা অতি গুৰুত্ব আছে। ভগৱান শিৱৰ লগত জড়িত কেইটামান আমোদজনক কথা জানো আহক। ভগৱান শিৱই গংগাক শিখৰত যিদৰে ধৰি ৰাখিছে, ই আমাক একত্ৰিত হ'বলৈ শিকাইছে। তেওঁ সিঁচৰিত হৈ থকা চুলিখিনি সংগ্ৰহ কৰি শিৱই গংগাৰ উগ্ৰ ৰূপক শান্তিপূৰ্ণ ৰূপলৈ ৰূপান্তৰিত কৰিলে। ভগৱান শিৱ হৈছে ত্ৰিনেত্ৰ। কপালত অৱস্থিত তেওঁৰ তৃতীয় চকুটোৱে তেওঁক কয় যে কেৱল বাহ্যিক চকু দুটা ব্যৱহাৰ কৰি সুদূৰ প্ৰসাৰী আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নালাগে, বৰঞ্চ চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব লাগে। সদায় দীৰ্ঘম্যাদী পৰিণতিৰ ওপৰত চকু ৰাখিব লাগে। শিৱ হৈছে চন্দ্ৰক মূৰত ধৰি থকা সখীশেখৰ। চন্দ্ৰক শীতলতা আৰু শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত আমি ভগৱান শিৱৰ পৰা শিকিছোঁ যে পৰিস্থিতি যিয়েই নহওক কিয় ধৈৰ্য একেবাৰে হেৰুৱাব নালাগে আৰু মনৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগে। নীলকণ্ঠ শিৱৰ অন্য এটা ৰূপ, যিয়ে আমাক ক্ৰোধ সহ্য কৰিবলৈ শিকায়। ক্ৰোধক সদায় বুদ্ধি বিভ্ৰান্ত কৰি নিজৰ লগতে আনকো অশান্তিৰ সৃষ্টি কৰা বুলি গণ্য কৰা হৈছে। এনে অৱস্থাত খংটো গিলি ধৈৰ্যৰে শেষ কৰক। ভগৱান আদিনাথে সাপটোক ডিঙিত মেৰিয়াই ৰাখি নন্দীত উঠি যায়। পাহাৰত বাস কৰি শিপা খাই তেওঁ ভক্তসকলৰ ভিতৰত সকলো প্ৰাণী, চৰাই আৰু দেৱতা আৰু অসুৰৰ অন্তৰ্ভুক্ত। তেওঁ এই ৰূপটোৱে পৰিৱেশৰ প্ৰতি তেওঁ প্ৰেম প্ৰকাশ কৰে আৰু আমাক শিকায় যে আমি প্ৰত্যেকটো পৰিৱেশৰ লগতে সদায় মিলি থাকিব লাগে। ভগৱান শিৱই কাপালি আৰু কপালি আৰু শৰীৰত বভূত পিন্ধে, যিয়ে আমাক বুজায় যে নিখুঁত হোৱাৰ পিছতো নিজকে কোনো ভ্ৰমৰ অধীনত ৰাখিব নালাগে। জীৱনত আৱেগ আৰু দায়বদ্ধতা থাকিব লাগে, কিন্তু কোনো কল্পনাত থাকিব নালাগে।